So hello guys, good morning and welcome back to my YouTube channel. So আজি ৰয়েল প্লাজা হোটেলত আমাৰ তৃতীয়টো দিন মানে বিদায় দিন এতিয়া দিনৰ 12টা বাজিলে ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া ভাত ঠিক কৰিছে ভাতটো খাই মেলি আমি হোটেল এৰিব লাগিব সকলোবিলাক নেটিতো যাবলৈ ওলাইছে ফ্লাইট আপোনাৰ চবৰে আছে 5:30 বজাত ফ্লাইট আছে এতিয়া ভাতটো খাই এতিয়া বাছ দিব বাছত যাব সববিলাক মানুহ তো আমি যিজন প্ৰতিনিধি 5জন প্ৰতিনিধি আছোঁ আমি 5জন প্ৰতিনিধি আমি এতিয়া পাহাৰগঞ্জত হোটেল ঠিক কৰি থৈ আহিলোঁ ৰাতিপুৱা গৈ কিনে পাহাৰগঞ্জত থাকিমগৈ আমি আজি নাযাওঁ আমাৰ বেলেগ কিবা অলপ অফিচিয়েল কাম আছে আমি 2 তাৰিখলৈকে এইকেইদিন পাহাৰগঞ্জত থাকিম পাহাৰগঞ্জত গৈ পাই দেখামগৈ হোটেলখন কেনেকুৱা কি তাকে বুলি ইয়াৰ নিচিনা নহয় আৰু এইটোতো আমি 4-star কেটেগৰীটো হোটেলত থাকিলোঁ খুব ধুনীয়া হোটেল খুব আৰামত থাকিলোঁ মিছা ক'লেনো কি হ'ব খোৱা বোৱা থকা খোৱা চব বিন্দাছ ফাটাফাটি মিছা কৈ লাভ নাই চৰকাৰে সেইখিনি সুবিধাখিনি দিছে সেইখিনি হেৰি কৈছোঁ আৰু সঁচা কথাটো কৈছোঁ কিন্তু মিছাকৈ ক'বলৈ কি আছে হয় নাই আমি এতিয়া কথাটো হ'ল কি আমি ইয়াতে ৰুমৰ পৰা বেগ চেক লৈ ৰুম চেক আউট কৰিলোঁ চেক আউট কৰি কিনে এতিয়া বহি আছোঁ এতিয়া ৱেটিং ৰুমত লগত আছে আমাৰ আমি ৰেডি চব খানা খাবলৈ ৰেডি আছে খানা খাম আৰু ওলাম এইপিনে আমাৰ বিপুল দা বহি আছে বিপুল দা হাই কৈ দিয়ক এইপিনে আমাৰ ৰতন দা আছে সোণৰ কোচে চাটনা সভাপতি এইফালে আমাৰ দলতে টিমিকে হেৰি শিক্ষা সম্পাদক দলে ভগাই আছে জেক দা আছিল ন অঁ টিমিকে অঁ আপুনি ক্ষিউত দা আপুনি ৰাজু দা তেন্তে অল অ'কে অকল যাবলৈ বাকী আছে অ'কে দিয়ক পিছৰখিনি লগ পাই আছোঁ আহি পোৱা দিনা হোটেলৰ ভিউটো অলপমান দেখাইছিলোঁ তথাপিতো আজি যোৱাৰ সময়ত অকণ ভিউটো দেখাই দিয়ক চাই লওক অলপমান এতিয়া ৰিচিপশ্যনৰ ভিউটো সেইফালে এইখন মেইন গেট এইখন মেইন গেটৰ পৰা এণ্টাৰ জাষ্ট মেইন গেটৰ পৰা এণ্টাৰ কৰি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে এইটো ট্ৰলি আপোনাৰ বেগ সজাই নিব পাৰিব এইফালে গণেশ বাবাৰ প্ৰভু আছে সজাই থোৱা আছে ধুনীয়াকৈ কোনোবাই সেৱা কৰিবলৈ কিবা কৰিব পাৰিব বা কি ধুনীয়া ধুনীয়া মানে হোটেলখন দেই এইফালে আমাৰ অসমৰ হেল্প ডেস্ক বহি আছে মানে কাৰ ফ্লাইট কেইটা বজাত আছে ক'ত কেনেকৈ যাব কাৰ কোন কেনেকৈ উঠিব সেই হেল্প ডেস্ক এখন তো অতিথিবৃন্দ বহি আছে এইকেইটা আমাৰ বেগ বিপুলাতে বহি আছে ধুনীয়াকৈ সজাই থৈছে সেইফালে এইকেইটাৰ কাউণ্টাৰ ৰিচিপশ্যন কাউণ্টাৰ এইকেইটা হ'ল আপোনালোকৰ লিফ্ট তো এইফালে উঠি যাব লাগে আমি খানা খাওঁ জেগাটো ওপৰলৈ তো এইফালে আপোনাৰ ৱেটিং কিবা হৈ আছে বিয়া হৈ আছে অ'কে তো সকলোবিলাক ওলাই মেলি দি চব অকল যাবলৈ বাকী আছে এই যাদৱ পায়েক ছাৰ আছে পায়েক ছাৰৰ লগত আমাৰ মহেন্দ্ৰ ৰাজু দাহঁতে কথা পাতি আছে অঁ এইফালে দিৱজিত দা আছে দিৱজিত দা কিবা ফটো মাৰি দিব লাগে বোলে অঁ এইফালে বাছ লাগি আছে ৰাইজসকল যাবৰ কাৰণে ৰেডি জাষ্ট বাছত উঠিব লাগে যাব লাগে খানা খাবলৈ বাকী আছে এইফালে আমাৰ শৰণীয়া কছাৰী ছাত্ৰসন্থাৰ সভাপতি আৰু কাৰ্বি ছাত্ৰসন্থাৰ সভাপতি দীপজ্যোতি দা আৰু চেমচন দা আছে চেমচন দা কেনেকুৱা লাগিলে ঠিকে আছে নে প্ৰগ্ৰেমটো ভাল দীপজ্যোতি দা খুব ভাল লাগিল আজি গোটেইখিনি এৰাই হ'ব লাগিব এইটো কাৰণে মনটো অকণমান বেয়া লাগিছে যান হওক লগ পাম পুনৰ ঠিক আছে একেলগে আহিলোঁ একেলগে যাওঁ সেইটো এটা ফূৰ্তি হয় হয় ঠিক আছে গাইজ খানা লাগি গ'ল এতিয়া খানা খাব পাৰে খাম আৰু যাম আৰু চাওমিন কিবা কিবি দিছে কোনে খাইছে দুপৰীয়া এটা ভাত খাব লাগে পোলাও দিছে মাটন দিছে মাছ দিছে লাইন লাগি আছে এতিয়া আমি ওলাই আহিছোঁ এখন হোটেলৰ পৰা এতিয়া পাহাৰগঞ্জত গৈ আছোঁ পাহাৰগঞ্জত আমি বেলেগ হোটেল লৈছোঁ সেইফালে বাছ লৈ আছে বা আমাৰ মানুহবিলাক যাবলৈ ৰেডি হৈ আছে এইখনে আছিল হোটেলখন আমি থকা হোটেলখন আকৌ এবাৰ দেখাই দিছোঁ মস্ত ওখ ঘাটনা হোটেলখনৰ নাম ৰয়েল প্লাজা অ'কে দেন পাহাৰগঞ্জত লগ পাইছোঁ দিয়ক গাইজ অট'লৈ ৰখি আছোঁ এতিয়া অট'খন আহি আছে তো এই চিকিউৰিটি দাদা बहुत अच्छा लगा आपसे मिलके बहुत हेल्प किया आपने वैसे फ्री मिलेंगे है कि नहीं दादा ফোন নম্বৰ লৈ লৈছোঁ লগ পাম এখাৰ আকৌ ডেইলি আহিলে নেক্সট টাইম আহিলে লগ কৰিব কৈছে ঠিক আছে অ'কে বাই বাই থেংক ইউ তো আমি এতিয়া পাহাৰগঞ্জত আহি পালোঁ আহি পাই এতিয়া পাহাৰগঞ্জত হোটেল ৰুম লৈছোঁ ৰুম লৈ কেনে এতিয়া ৰুমটো দেখাই দিছোঁ অলপ চাওক
ঠিক আছে ৰুমটো ন ঠিক আছে ইয়াতে আৰু কি এখন দৰ্জা সোমাই বাথৰুম ঠিক আছে ৰুম তো কথাটো হ'ল কি ৰুমটোত লৈছে 1200 টকা তো ঠিকে আছে দিল্লী এণ্ড মাজমজিয়া জেগাত তাতে পাহাৰগঞ্জৰ নিচিনা ঠাইত তো 1200 টকা ঠিকে আছে নে কি কয় ইয়াতকৈ আৰু কমত বিচাৰিতো লাভ নাই এনেই দামটো আপোনাৰ কিমান 1800 বুলি কৈছিলে তো কমাই 1200লৈ আহিলোঁ আমি এনেকুৱা এতিয়া দুটা ৰুম লৈছোঁ 5টা মানুহ থাকিবৰ কাৰণে দুটা ৰুমত 2200 টকা দিব লাগিব একদিনত ঠিকে আছে অ'কে দেন আৰু ৰ'ব এতিয়া ওলাই যাম এতিয়া ওলাই যাওঁতে কিমান কি পাৰোঁ দেখাম আৰু চাই দিব নালাগে তো এতিয়া আমি পাহাৰগঞ্জত হোটেলত বেগ চেগ থৈ মেলি এতিয়া আমি আহিলোঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক লগ ধৰিব আহিছোঁ মানে সাক্ষাৎকাৰ কৰিম ন কিউদা তো তেখেতে বহিব দিছে আমাক 3:30 বজাত এপইণ্টমেণ্ট আছে এতিয়া 3:10 হৈছে 20 মিনিট আছে 20 মিনিটৰ পিছত আমাৰ এপইণ্টমেণ্ট আছে ইয়াতে ৱেইটিং হলত আমি বহি আছোঁ আমি 5জন আহিছোঁ বিপুলা আহিছে বিপুলা ৱাছৰুমত গৈছে এই তেখেত ছাৰ আহি তাতে বহি আমি ইয়াত বহি আছোঁ তো তেখেত অহাৰ পিছত তেখেতক ভিডিঅ'ত দেখাব পাৰিম নে নোৱাৰিম নাজানো সেইটো এলাউড থাকে বা নাথাকে গম নাপাওঁ কিন্তু চেষ্টা কৰিম আৰু তেনেকৈ ৰুমটো দেখাইছোঁ অলপমান পৰিৱেশটো অলপমান দেখাইছোঁ ছাৰ তাতে বহিব ঠিক আছে দিয়ক যদি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ ঠিক আছে থেংক ইউ ছাৰ লগ পালোঁ আমি কথা পাতিলোঁ আমাৰ যিখিনি পাতিব লগা আছিলে পাতিলোঁ এতিয়া যাওঁ ভিডিঅ' কৰাটো এলাউ নাছিলে সেইকাৰণে মনে কৰিলোঁ ভিডিঅ'টো ছাৰক লগ কৰি মেলি ওলাই আহিছোঁ অলৰাইট গাইজ মন্ত্ৰী মহোদয় লগ কৰিলোঁ কথা পাতিলোঁ ভালেই লাগিল তেখেতে আস্থা দিছে যিকেইটা উদ্দেশ্য লৈ আহিছিলোঁ উদ্দেশ্যকেইটাৰ ওপৰত আছে তুমি কি ক'ব তেখেতে যিমানখিনি বাৰু সহায় কৰিম বুলি কৈছে সহযোগিতা আছে ভাল লাগিল এতিয়া আমি উবেৰ এখন বুক কৰিলোঁ উবেৰ বুক কৰি এতিয়া আমি হোটেললৈ গৈ আছোঁ তাতে হেৰি মোৰ লগৰ এটা ইয়াতে থাকে দিল্লীত চাকৰি কৰি ইয়াতে সিও আহি ৰখি আছে হোটেলত তো অলপ সোনকালে গৈছোঁ আৰু দিল্লীতে চাকৰি কৰে ব'লক আৰু কিমানখিনি দেখা পাৰোঁ নাজানো দিয়ক চাই দিব দেই আচলতে VIP एरिया बहुत साफ है ना भैया VIP फुल VIP हाँ VIP एरिया या मंत्री ये तो जनपद है ना जनपद আকবৰ ৰোড মতিলাল নেহৰু ৰোড हम लोग जनपद होके पारगांव में जा रहे हैं ল'ৰা ছোৱালী মানে কেনেকুৱা হৈ আছে মানে একো বেয়া নহয় ঠিক আছে আমাক গেম সাকসেস হ'ল मेन হৈছে অনুষ্ঠান আছে ফাইনেন্স কৰাব লাগিব अबे ये एयरफोर्स का हेडक्वार्टर है ना লাগিব সমান পাওঁকে দক্ষতাও লাগিব ন দক্ষতা লাগিব আৰু হেৰি মনটো বেকআপ দিয়া এইটো চালু মাল নহয় মানে ই আগৰ মালটো হোৱা তেতিয়াহ'লে ই চলাই দিলে আমি আহিছোঁ এইফালে সোঁহাতে আছে ইণ্ডিয়া গেট বাওঁহাতে আছে পাৰ্লিয়ামেণ্ট এইফালে আছে ইণ্ডিয়া গেটখন অলপকৈ দেখি কোমলি কাৰণে দেখা নাই তো গাইজ এয়া হৈছে ভিৰ ভাৰ হৈ থকা পাহাৰগঞ্জ এইখনে হ'ল পাহাৰগঞ্জ
সেইখন হোটেল ছায়া, সেইখন ছায়া হোটেলখনতে আমি আছোঁ। অকণমান দেখাম ৰ'ব। তো গাইজ এইখনে হ'ল আমাৰ হোটেল পাহাৰগঞ্জৰ হোটেল ছায়া। তো আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু যিসকলে কাটি কাটিছে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। যি কি নহওক অলপ হ'লেও চাব যদি পাৰে, সময় থাকে। মইতো ইমান ডাঙৰ ইউটিউবাৰ নহয়, ইমান ব্লগাৰ নহয়, ডাঙৰ ব্লগাৰ নহয় যে বহুত কিবা কিবি দেখাব পাৰিম, ধুনীয়াকৈ দেখাব পাৰিম। মানে এইটো এটা স্মৃতি থাকি যাওক বুলি ভিডিঅ'খিনি বনাইছোঁ, আৰু কৰিছোঁ। এইটো শিকি আছোঁ বুলি ক'ব পাৰি, শিকি আছোঁ বুলি কৰি দিয়ক। থেংক ইউ। পুনৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই, অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে। বহুত বহুত ধন্যবাদ।